Welcome to Bongaigaon district, one of Assam's most vibrant regions. Just a few kilometers away lies the Kokoizana Reserve Forest, known for its rich biodiversity and variety of wildlife species. To maintain this ecological balance and to preserve the region's indigenous culture, the Small Grants Program and Snehpot have been working closely with the local communities and farmers through sustainable conservation efforts. The Golden Langur. Among the many treasures of this forest is the Golden Langur, a rare and endangered primate found only in parts of Assam and Bhutan. Once threatened by power lines and habitat loss, their future brightened when Snehpot with SGP India launched a green initiative. Vermicomposting. To promote organic farming, Snehpot introduced low-cost bamboo vermicomposting units, now used by 500 farmers across Kokoizana. বাইদেউ আপোনাৰ নামটো কি? আপুনি UNDP SGP প্ৰজেক্টৰ আন্ডাৰত এই কামটো কৰিছে, ভাৰ্মি কম্পোষ্টিং কৰিছে, লাভৱান হৈছে? বেচিছে। কিমান টকা পাইছে বেছি? 1200 পাইছে। আৰু কিমান ওলালে, কিমান কেজি ওলালে? 1 কেজিত কিমান টকা দি বিক্ৰী কৰিলে? 15 টকা। দুই কুইণ্টেল নিজৰ খেতিত। এতিয়া আপোনালোকে কেমিকেল সাৰ ব্যৱহাৰ নকৰে? কেমিকেল নকৰে। Keseru and Airy silk. Snehpot planted 1,000 Keseru plants vital for feeding Airy silkworms. Airy Spinning and Reeling Center. A new Airy Silk Spinning and Reeling Center has empowered traders to produce fine silk yarn efficiently. Handloom weaving. With support from Mission Samriddhi, Snehpot set up a Handloom Common Facility Center. Through training and support, 100 women farmers began mushroom cultivation, solar power and sustainability. To build greener villages, Snehpot installed 20 solar street lights. খুৰা আপোনাৰ নামটো ক'বচোন? শ্ৰী লিপচৰণ ৰাভা। হয়, আপুনি এই ভিলেজ ডেভেলপমেণ্ট কমিটিৰ প্ৰেচিডেণ্ট? হয় হয়। আপোনালোকে এই যিটো ছ'লাৰ ছিষ্টেম আপোনালোকে পাইছে, ৱাটাৰ ছিষ্টেম, এইটো কোনে দিয়ে গম পাইছেনে? এইটো UNGP আৰু SGP। হয় হয়, তেখেতসকলৰ তেওঁলোকৰ ফালৰ পৰা আমাক এইটো দিছে। গতিকে এই ছ'লাৰ ছিষ্টেমৰ জৰিয়তে আমাৰ কৃষক ৰাইজ 25জন মানুহ কৃষকে উপকৃত হ'ব। হয়, গতিকে এইটো দিয়াৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু আমি খুব ভাল পাইছোঁ। ধন্যবাদ। নমস্কাৰ, মই প্ৰকাশ ঠাকুৰ, স্নেহপট ছ'চাইটি ফৰ নৰ্থ ইষ্ট এণ্ড পেপাৰ ডেভেলপমেণ্টৰ মই ছেক্ৰেটাৰী। আৰু আমাৰ UNDP SGP যিটো প্ৰজেক্ট আমাৰ অধীনত কৰা হৈছে, সেই প্ৰজেক্টটো ইয়াতে কাকৈজানা ৰিজাৰ্ভ ফৰেষ্ট আৰু আশে পাশে থকা অঞ্চলৰ গাঁওবিলাকত কৰা হৈছে। ইয়াত ইতিমধ্যে আমি এই ফৰেষ্টেশ্যনৰ কাৰণে আমাৰ মাটি যিখিনি আছে ফৰেষ্ট লেণ্ড আমি ডেভেলপ কৰিবৰ কাৰণে প্ৰায় 10,000 গছপুলি ইতিমধ্যে ৰোপণ কৰিছোঁ। লেণ্ড ডেভেলপমেণ্টৰ কাৰণে আৰু এটা কাম কৰা হৈছে, ভাৰ্মি কম্প'ষ্ট, যিটো আমাৰ অৰ্গেনিক ফাৰ্টিলাইজাৰ উৎপাদনৰ ব্যৱস্থা কৰা হৈছে। প্ৰায় 500 সৰু সৰু ইউনিট আমি 500 বেনিফিচিয়াৰীক লৈ পেলাই ইতিমধ্যে কৰিছোঁ। ছ'লাৰ ষ্ট্ৰীট লাইট লগোৱা হৈছে, ছ'লাৰ ৱাটাৰ পাম্প ইয়াত কৰা হৈছে, যাতে আমাৰ ইয়াৰ বেনিফিচিয়াৰীসকলে নন কনভেনশ্যনেল যিটো এনাৰ্জি সেইটোৰ বিষয়ে জানিব পাৰে, সেইটো ব্যৱহাৰ কৰিব পাৰে। লগতে বিশেষভাৱে মহিলাসকল, আমাৰ টোটেল প্ৰায় 2000 আশে পাশে বেনিফিচিয়াৰী আছে। সেই বেনিফিচিয়াৰীসকলৰ অধিকাংশই মহিলা। সেই মহিলাসকলৰ উন্নয়নৰ কাৰণে বহুখিনি কাম কৰা হৈছে। তেওঁলোকৰ ইনকাম জেনেৰেশ্যনৰ কাৰণে ইম্প্ৰুভ যিটো এগ্ৰিকালচাৰ প্ৰেক্টিচেছ সেইখিনি কৰা হৈছে। উইভিং এক্টিভিটি ডেভেলপমেণ্ট কৰা হৈছে, মাছৰুম কাল্টিভেশ্যনৰ কাম কৰা হৈছে, ফুড প্ৰচেছিঙৰ কাম কৰা হৈছে। গতিকে এনেকুৱা ধৰণৰ এক্টিভিটি কৰি মহিলাসকলকো আমি আগবঢ়াই নিছোঁ। কৰিবলগীয়া আৰু বহুখিনি কাম আছে। SGP প্ৰজেক্ট সুন্দৰভাৱে শেষ হৈছে আৰু প্ৰায় 1500 আৰু 2000 ওচৰা ওচৰি আমাৰ বেনিফিচিয়াৰী ডাইৰেক্টলি বেনিফিট হৈছে। থেংক ইউ।
From conserving forests to weaving futures, Snepot's work in Kokoijana shows that when people and nature grow together, the result is true sustainability.